অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন জ্যেষ্ঠ সাংবাদিক লেখক জিতুমণি বৰাৰ দুখনকৈ গ্ৰন্থ উন্মোচন পদধ্বনি আৰু সাৰে থকা মানুহ নামৰ দুখন উপন্যাসৰ উন্মোচন গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই সাংসদ অজিত কুমাৰ ভূঞা জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন আৰু খগেন কলিতাই গোটেই মানুহবোৰ ক'ৰবাত শুই গৈছোঁ যেন আমি নিজেই মই যেন শুই গৈছোঁ মই যেন এটা নিৰাপদ দূৰত্বত অৱস্থান লৈছোঁ মোৰ কিবা ভুল হ'ব মোক ধৰিব মোৰ কিবা গ্ৰেপ্তাৰ হ'ব এই ধৰণৰ ভয় এটা আমাক সোমাইছে কাৰণে কি হৈছে তাৰ মাজতে কিন্তু কিছুমান মানুহ সাৰে আছে তেওঁলোকে যি হ'ব জেললৈ গৈছে বিভিন্ন ধৰণৰ গোচৰ জাপি দিয়া হৈছে গ্ৰেপ্তাৰ হৈছে ৰটনা কৰা হৈছে বদনাম কৰা হৈছে বিভিন্ন ধৰণে এই কথাবোৰ আছে কিন্তু সেইবোৰ চলি থাকিব সমান্তৰালভাৱে মানুহ সাৰে আছে মাত মাতি গৈছে তাৰ ওপৰত এখন গদ্য সংকটত সাৰে থকা মানুহ পদধ্বনি আছিলে কি আমি একেলগে LP স্কুলৰ পঢ়া এজন যুৱক মানে ছাত্ৰ আৰু আমি একেলগে পঢ়া তেওঁ মেট্ৰিকত ষ্টাৰ মাৰ্ক লৈ পাছ কৰিলে অসম আন্দোলনত শ্বহীদ হ'ল শ্বহীদ হোৱালৈকে এটা সকলোৱে আমি জানো যে শ্বহীদ হ'ল তাৰ পাছৰ পৰৱৰ্তী সময়ত দেউতাক মাক কেনেদৰে জীয়াই আছে দেউতাক মাকে কি পাইছে এতিয়া তেওঁলোকে বিচৰাখিনি পালে নাই আচলতে কোনোবা মন্ত্ৰী হৈছে নেতা হৈছে বিষয়ববীয়া পাইছে দপ্তৰ পাইছে আসনৰ ভাগ বতৰা হৈছে এইবিলাক এটা ৰাজনৈতিক দলবোৰৰ মাজত অসম আন্দোলন লৈ পেলাই তেনেকুৱাও চলিছে কিন্তু সেই পৰিয়ালটোৱে সেই পিতৃ মাতৃয়ে যাৰ সন্তান শ্বহীদ হৈছিলে তেওঁলোকে আচলতে কি পালে তেওঁলোকে কি বিচাৰিছে সেই কথাখিনি মই পদধ্বনি লিখিছোঁ পদধ্বনি এখন উপন্যাস সেই ধৰণৰ নতুন দৃষ্টিয়ে লিখিছোঁ উপন্যাসখন বহুত ডাঙৰ নহয় বনতে প্ৰয়োগ কৰিছে 200 পৃষ্ঠামানৰ এখন উপন্যাস 206 পৃষ্ঠা উপন্যাস